কথাটো শিৱসাগৰলৈ আহিছোঁ, ভাল লাগে। শিৱসাগৰত মই ভাবোঁ উদাৰ অসমীয়াত্বৰ ভেটি আধাৰ শিৱসাগৰ সদায় উজ্জ্বল আৰু শক্তিশালী। দ্বিতীয়তে ONGCৰ লগত জড়িত থকা নিজৰ কৰ্মব্যস্ততা থকা পূৰ্বাঞ্চল এমপ্লয়ী এছ'চিয়েশ্যনে নিজৰ কৰ্মব্যস্ততাৰ কথা পাহৰি অসমৰ নতুন প্ৰজন্মৰ মুকুৰ মাজত অনুপ্ৰেৰণা আৰু উদ্যম সিঁচি দিয়াৰ বাবে যিটো পদক্ষেপ যোৱা বছৰৰ পৰা লৈছে, এইবাৰ সেই অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই গৰ্বিত অনুভৱ কৰিছোঁ। আৰু তেওঁলোকৰ কেৱল কৰ্মচাৰীৰ ল'ৰা ছোৱালীয়েই নহয়, শিৱসাগৰ জিলাৰ ভিতৰতে ভাল পাৰদৰ্শিতা দেখুওৱা ল'ৰা ছোৱালীকো আনি ইয়াত তেওঁলোকে অনুপ্ৰেৰণা দিছে, পুৰস্কাৰ বা অভিনন্দন সম্বৰ্ধনা যাচিছে। মই ভাবোঁ তেওঁলোকৰ এই দায়িত্ব অসমৰ নতুন প্ৰজন্মৰ প্ৰতি সমৰ্পিত। আৰু মানুহে কাম কৰি আয়কৰ মানে ইনকাম টেক্স দিয়াতেই মানুহৰ জীৱনৰ সকলোবোৰ কথা সীমাবদ্ধ নহয়, তাৰ বাহিৰতো মানুহে ইচ্ছা কৰিলে কাম কৰিব পাৰে। আৰু তাৰ নিদৰ্শন বা দৃষ্টান্ত দেখুৱালে আমাক পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনে। অসমৰ বিভিন্ন আৰু চৰকাৰী বিভাগত, কেন্দ্ৰীয় চৰকাৰৰ বিভাগত এনেকুৱা এমপ্লয়ী এছ'চিয়েশ্যন আছে, অফিচাৰ এছ'চিয়েশ্যন আছে। মই ভাবোঁ তেওঁলোকে পূৰ্বাঞ্চল এমপ্লয়ী এছ'চিয়েশ্যনৰ পৰা এইখিনি কথা শিকি এটা সুস্থ প্ৰতিযোগিতামূলক মন লৈ জাতিটোৰ ভাল হোৱাকৈ, নতুন প্ৰজন্মক আগবঢ়াই দিয়াকৈ তেওঁলোকেও পদক্ষেপ ল'ব পাৰে। ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমৰ ভাল দিশটো আছেই। ভাল দিশ আছে কাৰণে মই কৈছিলোঁ যে মই নিজে আজি ফেচবুকত এটা পোষ্ট দিছোঁ যে শিৱসাগৰ উদাৰ অসমীয়াত্বৰ মানে তাত যিটো আধাৰ বৰ শক্তিশালী, এনেকুৱা ধৰণৰ আৰু মই এটা দিছিলোঁ। গতিকে মই নিজে ব্যৱহাৰ কৰোঁ। মই এইটো কথা কৈছিলোঁ যে সংযমী হৈ পৰিমিতিৰ ৰূপত ব্যৱহাৰ কৰিলে সামাজিক মাধ্যমৰ পৰা, ইণ্টাৰনেটৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। কিন্তু আপুনি হয়তো লক্ষ্য কৰিছে যোৱা এবছৰ দুবছৰ মানত অসমীয়া কেতবোৰ পুৰুষ মহিলাই বয়স ধৰি লওক 30, 35, 45 এনেকুৱা মানৰ ভিতৰৰ তেওঁলোকে কেৱল ভিউ পাবৰ কাৰণে গোটেই সমাজখন কলুষিত কৰা অত্যন্ত অসভ্য অভব্য যিবোৰ কথা অকথ্য বা অমাৰ্জিত তেনে কথাৰে সৈতে বিষবাষ্প বিয়পাই থাকে কেৱল ভিউৰ বাবে। মই তেওঁলোকক ভাবিছোঁ যে শিৱসাগৰৰ পৰা তেওঁলোকৰ আমাৰ শিৱসাগৰৰ ওচৰে পাজৰেও হয়তো তেনেকুৱা মানুহটো নাথাকে বুলি ক'ব নোৱাৰা, আছে। তেওঁলোকলৈ এটা বাৰ্তা যাব লাগে যে সমাজখন আপুনি যদি ভাল কৰিব নোৱাৰে অন্ততঃ বিনষ্ট কৰিবলৈ চেষ্টা নকৰিব। সামাজিক মাধ্যমটো ভাল অৰ্থত ব্যৱহাৰ কৰোঁ, এইটোৱে মোৰ ক'বলগীয়া। আমাৰ ONGC অসম সম্পদৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ আজিৰ অভিনন্দন 2025 শীৰ্ষক সম্বৰ্ধনা অনুষ্ঠানটিৰ আয়োজন কৰা হয়। যোৱা বছৰৰ পৰা আমি এই অভিনন্দন শীৰ্ষক অনুষ্ঠানটিৰ আয়োজন কৰি আহিছোঁ। আজি দ্বিতীয়টো বছৰ। আজি আমি আমাৰ 10ম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীত যিসকল ONGC পৰিয়ালৰ পৰা আমাৰ ONGCৰ ৱাৰ্ডছ শিক্ষাৰ্থীৰে 80%তকৈ অধিক নম্বৰ লৈ উত্তীৰ্ণ হৈছে, তেখেতসকলক আমি উৎসাহ অনুপ্ৰেৰণা যোগাবৰ বাবে আমি অনুষ্ঠানটিৰ আজি আয়োজন কৰিছিলোঁ। আমাৰ ক্লাছ 10ত আমাৰ প্ৰায় 21জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ আৰু ক্লাছ 12ৰ আমি প্ৰায় 14জন ছাত্ৰ ছাত্ৰীক আমি এই সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকে ইতিমধ্যে দেখিছে অসমৰ 3জন বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, সমালোচক, সুবক্তা, অসমৰ সমাজ তথা জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ অৰিহণা আগবঢ়াই যোৱা 3জন ব্যক্তিক আমি আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলোঁ। ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, বিশিষ্ট শিক্ষাবিদ, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা সতী সাধনী বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য আমাৰ ডক্টৰ ময়ূৰ বৰা ডাঙৰীয়া, আপোনালোক সকলোৱে দেখিছে, বিশিষ্ট চিন্তাবিদ, সমালোচক, সুবক্তা, তেখেত আমাৰ মাজত উপস্থিত আছিল। আৰু শিৱসাগৰৰ গৌৰৱ সুযোগ্য সন্তান আমাৰ ভাতৃপ্ৰতিম সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনদেৱে আমাৰ অনুষ্ঠানত উপস্থিত থাকি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানক, আমাৰ অভিনন্দন অনুষ্ঠানক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।